প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বুধবাৰে দেখা গ'ল শিৱভক্তৰ ৰূপত। উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰত প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ দিনটোত শিৱ পূজা কৰিলে। উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰ এয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমন ঘটিব এই মন্দিৰত। সেয়েহে মন্দিৰ কৰ্তৃপক্ষৰ বিশেষ ব্যস্ততা। ছমাহৰ অন্তত বুধবাৰে কেদাৰনাথ মন্দিৰৰ দুৱাৰ খোল খাইছে। দুৱাৰ খোল খোৱাৰ দিনাই শিৱ পূজা কৰাৰ উদ্দেশ্যৰে মন্দিৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এটা সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে হেলিকপ্টাৰ যোগে উপস্থিত হ'ল কেদাৰনাথ মন্দিৰত। প্ৰচণ্ড শীতৰ বাবে মোদীয়ে পৰিধান কৰিছিল এটা দীঘলীয়া কোট, চকুত ছানগ্লাছ। হেলিকপ্টাৰেৰে কেদাৰনাথ মন্দিৰত উপস্থিত হোৱাৰ পিছত এইদৰে মন্দিৰলৈ আগুৱাই গৈছে প্ৰধানমন্ত্ৰী মোদী। অভিবাদন জনাইছে উপস্থিত লোকসকলক। মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰৱেশ পথৰ বাহিৰত প্ৰধানমন্ত্ৰীয়ে এখন চকীত বহে। মন্দিৰত প্ৰৱেশ কৰাৰ পূৰ্বে জোতা খুলিবলগীয়া হয়। সেই সময়ত দেখা গৈছিল এজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰীৰ জোতা খুলি দিব ওলাইছে। কিন্তু মোদীয়ে লগে লগে বাধা দিয়ে। নিজৰ জোতা নিজে খোলে প্ৰধানমন্ত্ৰী। এইবাৰ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে প্ৰধানমন্ত্ৰী মোদী। দীঘলীয়া সময় ধৰি কেদাৰনাথ মন্দিৰত শিৱ পূজা কৰা দেখা গৈছিল মোদীক। কেদাৰনাথ মন্দিৰৰ ভিতৰতে পূজাৰীৰ সৈতে বিভিন্ন ধৰ্মীয় নীতি নিয়ম কৰি ওলাই আহিছিল মোদী। মন্দিৰৰ বাহিৰত মন্দিৰ কৰ্তৃপক্ষই প্ৰধানমন্ত্ৰীক আগবঢ়াইছিল কেইবাটাও উপহাৰ। উল্লেখযোগ্য যে বছৰৰ ৬টা মাহ কেদাৰনাথ মন্দিৰৰ দুৱাৰ বন্ধ থাকে। প্ৰচণ্ড শীত আৰু তুষাৰপাতৰ ফলত সেই সময়ত মন্দিৰত প্ৰৱেশ কৰাটো সম্ভৱপৰ নহয়। এটা সময়ত পূজা অৰ্চনা কৰি কেদাৰনাথ মন্দিৰৰ পৰা বিদায় ল'লে নৰেন্দ্ৰ মোদীয়ে। সাতাইছ বছৰৰ পিছত ভাৰতবৰ্ষৰ কোনো এজন প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথ মন্দিৰত পূজা দিলে। ইয়াৰ পূৰ্বে দেশৰ দুজনকৈ প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথ মন্দিৰত পূজা দিছিল। তেওঁলোক ক্ৰমে প্ৰাক্তন প্ৰধানমন্ত্ৰী ভিপি সিং আৰু ইন্দিৰা গান্ধী। এইবাৰ আহোঁ লালু প্ৰসাদ যাদৱৰ প্ৰসংগলৈ। লালু প্ৰসাদ যাদৱ পুনৰ কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে লোকসভাৰ নিৰ্বাচন আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ যি প্ৰস্তাৱ লৈছে, ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে লালু প্ৰসাদ যাদৱ। লালুৰ মতে কাৰ্যত এনে ব্যৱস্থা বলবৎ হ'লে দেশৰ ফেডাৰেল ব্যৱস্থাত ক্ষতিগ্ৰস্ত হ'ব। इनके कट्टरपंथ में ये तो कुछ दिन के बाद हिंदी को भी समाप्त करेंगे और ये संस्कृत लाना चाहते हैं, ताकि पूरा लोग संस्कृत कठिन चीज़ें हैं, वेद वगैरह ये सब पढ़ने के लिए फिर वही धंधा में ही लगे हुए हैं। और जो हमारा फेडरल स्ट्रक्चर है संविधान, भारत के संविधान में संघीय व्यवस्था है। संविधान का निर्माताओं ने जो संघीय व्यवस्था का देश में एडमिनिस्ट्रेशन देने के लिए, करने के लिए, तो एक तरफ न्यायपालिका कार्यपालिका है अपने ढंग से अपना अलग अलग काम कर रहे हैं। और अब ये जो नीति आयोग इन्होंने बनाया, ढोंग किया, बड़ी सोची समझी राजनीति के तहत नीति आयोग की प्लानिंग कमीशन को ख़त्म कर दिया गया। NDC का मीटिंग नहीं होना चाहिए, डेट होता, ये होता, वो होता। तो नीति आयोग ने ये फैसला शायद लिया है
कि अब ये देश में असेंबली का और पार्लियामेंट का, लोकसभा का चुनाव एक साथ होना चाहिए। किसी का 24 में या जो भी हो, या उस माने किसी का कम होगा, किसी का बेसी होगा, इन चीज़ों को ये 24 एक साथ करने का सवाल नहीं है। जितना भी रीजनल लीडरशिप पनपा देश भर में है, उन पार्टियों को ये नस्तानाबूद करना चाहते हैं। लालू प्रसाद यादवे प्रधानमंत्री मोदीर नेतृत्व बीजेपी नेतृत्वर नीतिक तीव्र समालोचना करे। उसको भी मिटियामेट करना चाहता है। बड़ा भारी कंस्पिरेसी है इसमें। रिजर्वेशन को डाइल्यूट किया जा रहा है, खत्म किया जा रहा है, ओबीसी का, दलितों का। कट्टरपंथ के नाम पर, हिंदुत्व के नाम पर देश के राम और रहीम के बंदों में लगातार नफरत और विष पैदा किया जा रहा है इनों के द्वारा। नोटबंदी के दौरान देश को मालूम होगा कि देश के प्रधानमंत्री नरेंद्र मोदी जी ने कहा था कि हमारा 56 इंच का सीना है और हम जो जम्मू और कश्मीर में जो रोड़ाबाजी हो रही है, इसमें पाकिस्तान से पैसा आ रहा है। तो नोटबंदी के बाद इसमें ढेलाबंदी में, ईंटाबंदी में कमी आ जाएगी, खत्म हो जाएगा। एकमात्र इन्होंने समस्या का समाधान यही बताया था। साथ ही साथ कहा था कि नक्सल पंथ सर उठा रहा है, काफ़ी पैसा जो रखे हुए हैं ब्लैक मनी, काफ़ी एक्सटॉर्शन से, तो हम कैंसिल किया है तो सारे पैसे उनके पास से समाप्त हो जाएंगे, नक्सल पंथ भी खत्म हो जाएगा। गरीबों को झांसा पढ़ाया कि बड़े लोगों को ऊपर प्रभाव पड़ेगा, आप लोग के लिए कर रहे हैं। गुमराह किया गया। बड़े लोगों के ऊपर तो कोई फर्क नहीं पड़ा, लेकिन देश के किसान, गरीब गुरगा व्यवसायी सारे लोग तंग और तबाह हुए। आज भी स्थिति पटरी पर नहीं है नोटबंदी के मामले को लेकर के। बिहाৰৰ अप्रतिद्वন্দ্বী नेताजने उत्तर प्रदेशৰ निर्वाचनी फलाफলৰ ওপৰতো নিজস্ব ব্যাখ্যা আগবঢ়ায়। और इधर आपको मालूम होगा कि उत्तर प्रदेश के चुनाव में हिंदू बाहिनी सेना बना करके और गोरखपुर सहित कई एक जगह पर लोगों को जो उर्दू के नाम पर बाजार थे या सब बंद कराया, ख़त्म किया। घरों पर ही लोग चढ़ गए, मारपीट किया, सब जगह किया। और राम का मंदिर बनाएंगे, ये भी बात इन लोगों ने, जबकि सब्सिडी से मामला सुप्रीम कोर्ट में, ये परवाह भी नहीं करते हैं कोर्ट कचहरी का। इन चीज़ों को भी, कब्रिस्तान और श्मशान का सवाल उठाया। मतलब होली दिवाली में कहा कि दिवाली में बिजली मिलना चाहिए और ईद में आप देता है, मतलब ये घिरना फैलाना लोगों में। ये जो पाठ पढ़ाया, लोगों को गुमराह किया। और जो ताकतवर पार्टी वहाँ है, बीएसपी और समाजवादी पार्टी और कांग्रेस का गठजोड़ समाजवादी पार्टी से, तो इससे देश का वहाँ पर वोट हम लोगों का बट गया बुरी तरह से। और बिहार जैसा कोई गठबंधन बना नहीं, महागठबंधन हुआ। तो मायावती जी को अब ये लोग बोला कि भाई पूरा आंधी आ गया है, आंधी नहीं था। मायावती जी का और समाजवादी पार्टी के वोट का बंटवारा का ये असर हुआ कि 52% दोनों का वोट जोड़िए तो कहीं अता पता इनके आंधी का नहीं है। पंजाब में तो इसे साफ हो गए। আজব দেশ এইখন ভাৰত। যিটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কৈছে, সেই সময়ত এইখন ভাৰততে এখন পঞ্চায়তে মোবাইল ব্যৱহাৰ কৰা যুৱতীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে। উত্তৰ প্ৰদেশৰ মথুৰাৰ মাদুৰা গাঁও পঞ্চায়ত এয়া।
এই গাঁও পঞ্চায়তে এক অভিনৱ সিদ্ধান্ত গ্ৰহণ কৰিছে। যুৱতীয়ে মোবাইল ব্যৱহাৰ কৰিলে পঞ্চায়তক ক্ষতিপূৰণ দিব লাগিব। মুছলমান জনসাধাৰণ অধ্যুষিত এই পঞ্চায়তৰ গো হত্যাৰ বিৰোধিতা। ৰাজহুৱা স্থানত মোবাইল ব্যৱহাৰ কৰা যুৱতীয়ে 21,000 টকাৰ ক্ষতিপূৰণ দিব লাগিব। গো হত্যাত সহযোগ কৰাই ক্ষতিপূৰণ দিব লাগিব 2 লাখ। খুৰা বিক্ৰী কৰাসকলে দিব লাগিব 1.11 লাখ টকা। ये सर मैंने इस कारण की है, मतलब ये बुराइयां जो बहुत फैल चुकी हैं, हम जैसे आदमियों को भी इसमें इज्जत में दाग लगता है, पुलिस भी बिठा लेती है, गाली भी देती है, और भी कुछ करती है। तो इन सारी बातों को हमने देखते हुए अपने विधान को सुधारना हमने जरूरी समझा है और वही हमने किया है। वैसे प्रधान जी बता दीजिए, जैसे कि ये पंचायत में बताते हैं कि भाई ये फैसला लिया गया कि जो टटलू काटेगा और उसको दंड दिया जाएगा, क्या दंड रखा गया है उन लोगों को? वो सर मेरी जो पंचायत जो समिति के माध्यम से जो हुआ है वो 1,11,000 रुपये दंड हुआ है, और फिर भी यही कुछ नहीं है, उसको फिर भी पुलिस कस्टडी में दे दिया जाएगा। पुलिस वाला रिहाई करे, चाहे फांसी पे चढ़ाए, चाहे उसकी सजा बोले। बाकी दूसरा अगर जैसे गौकसी के बारे में भी आपकी पंचायत ने कुछ निर्णय लिया, क्या लिया है? हाँ सर, वो भी लिया है। वो ये लिया है अगर उस पर 2,51,000 रुपये दंड के, 51,000 रुपये बताने वाले को इनाम होंगे, 2 लाख रुपये पंचायत जमा कर लेगी, फिर भी उसको पुलिस में दे दिया जाएगा और उसका घर वगैरह फोड़ के नहीं, उसके साथ बहुत बुरा सलूक किया जाएगा। वैसे प्रधान जी जैसे कि पंचायत ने सुनने में आ रहा है, वो ये बता भी रहे हैं लोग कि जैसे पंचायत ने फैसला लिया है कि गाँव की जो लड़की हैं जी जी उनको फोन पे बात नहीं करने दिया जाएगा, और अगर कोई लड़की गाँव में बात करती पाई गई तो उसको 21,000 रुपये का आप लोगों को दंड रखा है। क्या कहेंगे इस बारे में आप? इसमें ये है सर, ये मना नहीं किया है कि लड़की फ़ोन सुन ही नहीं सकती हैं, लेकिन लड़की फ़ोन उस आधार से सुनेंगी जो लड़कियों के परंपरा है, जो लड़कियों को देखा जाता है। लड़की एक ऐसी चीज़ होती है, बाप उसे खून से सींच के जवान करता है, और जब उसकी कोई बेइज्जती देखता है तो बाप के सर पर एक इतना बड़ा बोझ आ जाता है, उसको सह नहीं सकता। दुनिया का कोई भी वजन सह सकता है, लड़की की बेइज्जती नहीं देख सकता। तो इसलिए घर में फ़ोन सुने लड़की हमने, और ये भी कोई बड़ी बात नहीं है, मैंने अपने ही काम का विधान बनाया, ये नहीं ताकि किसी भारत के लिए बनाया हो, किसी और काम के लिए बनाया हो। मुझे ये पसंद आया। अभी भी मैं देखा था, मेरे गांव में 2 लड़की भाग के आई थी, और वो यही फ़ोनों की वजह से आई थी, उसमें भी बहुत आदमी की बेइज्जती हो गई थी। इसलिए सर मैंने ये कहा है, अगर जो भी हमारी लड़कियां बहन बेटियां हैं, अपने फ़ोन सुनो, घर में सुनो। ये नहीं कि आप बाहर जा रही हो, फ़ोन आ रहे हैं, ये कर रही हो, फ़ोन आ रहे हैं, वो सब बात को देखते हुए मैंने 21,000 रुपये उन पर। ইপিনে পঞ্চায়তৰ সিদ্ধান্তৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰে আৰক্ষীয়ে। गांव के कुछ ऐसे लोग जो अपराधियों से, अपराध से नफरत करते हैं, वो लोग जरूर ये बात कर रहे थे कि अब हम लोगों को खुद अब कमर कसनी पड़ेगी क्योंकि पूरा गांव बदनाम होता है। तो हो सकता है इस सिलसिले में उन्होंने कुछ किया। अगर टटलूबाजी का जो करते हैं उनके खिलाफ कोई इस तरह की बात वो कर रहे हैं, ये तो इस पहल का समर्थन होना चाहिए, क्योंकि समाज में अपराध रोकने के लिए आम आदमी आगे आ रहा है। लेकिन अगर महिलाओं पे किसी तरह की कोई बंदिश, जैसा आप बता रहे हैं, ऐसी कोई बात समझ में सामने आती है तो उसके बारे में भी जांच करके कार्रवाई करेंगे। ধুবুৰী মেডিকেল কলেজৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। মেডিকেল নিৰ্মাণৰ বাবে ব্যাপক হাৰত মাটি অধিগ্ৰহণ কৰা হৈছে, আৰু এই মাটি অধিগ্ৰহণ কৰোঁতে বহু সংখ্যক লোকক ঘৰ এৰিবলৈ কোৱা হৈছে, কিন্তু ঘৰ এৰা এই লোকসকলক এই পৰ্যন্ত চৰকাৰে কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নাই। ধুবুৰী অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণৰ কাম এতিয়া পূৰ্ণ পৰ্যায়ত চলি আছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে অসামৰিক চিকিৎসালয়ৰ কাষৰ বহু ভূমি দখল কৰিছে। উক্ত অঞ্চলত বসবাস কৰা লোকসকলৰ উচ্ছেদ অভিযান এতিয়া চলিছে পূৰ্ণগতিত। কিন্তু এই লোকসকলে এই পৰ্যন্ত পোৱা নাই কোনো ধৰণৰ ক্ষতিপূৰণ। স্বাভাৱিকতে এই কাৰ্যত ক্ষুণ্ণ গৃহহীন হোৱা এই ব্যক্তিসকল। আমাৰ এই
ছোট ছাওয়া নিয়ে এই যে ঝড়ি তুফানের দিন যে হেমন্ত বিশ্ব শর্মা এসে কইলো যে এই 2 দিনের ভিতরে টাকা ঢুকবো তোমার। আর আজকে আমার যে 2 দিন পরে যে মন্ডল এসে কি যে অবস্থা কয় জিসিপি বাজামু আমরা ঘরটা সব ভেঙে নিয়ে কি অবস্থা কোন হালে থাকি এখন দেখে না, যে মুখ্যমন্ত্রীও আসে না, হেমন্ত বিশ্ব শর্মা এসে দেখে না। হ্যাঁ 1 মাসের বেশি হয়ে গেছে, 2 মাস হয়ে গেল। হ্যাঁ 2 দিনের ভিতরে যে টাকা দিব তোমার সরে যাওয়া লাগবো। 2 মাস হয়ে যায় এখনো যে খবর নাই, না আঙ্গরে কিছুই দেয় নাই। ধুমকি দিছে আঙ্গরে জিসিপি বাজাবার নিকে ভয় দেখাইছে। হেমন্ত বিশ্ব শর্মা আমাদেরকে বলছিল 31 মাসের ভিতরে আমরা তোমাদের 2 দিনের ভিতরে টাকা পয়সা সব দিয়ে দেবো। এখন 2 মাস গত হয়ে গেল, এখন আমাদের কোনো পয়সাপাতির কোনো খবর নাই। আমাদের বাল বাচ্চা কি অবস্থায় আছে, আমরা এখন কি কোথায় যাবো, কি করবো আমরা কিছু বুঝতে পারছি না। এরকম আমাদের টাকা পয়সা নাই, কিছু নাই। আমরা ঘর ব্যাংকে সব এখানে আছি, আমাদের কোনো অবস্থা নাই। এখন হেমন্ত বিশ্ব শর্মার কোনো খবর নাই, এডিসির কোনো খবর নাই। আমাদের 13 ঘর ফ্যামিলি আছে এখানে, আমাদের বহুত খারাপ অবস্থায় দিন পার চলছে। এখন কোনো মানে এরকম কোনো বাড়িতে খাওয়ার মতো কোনো ব্যবস্থা নাই, এরকম অবস্থা হয়ে গেছে। মোটামুটি 2 মাসে হলো এরকম অবস্থা হয়ে গেছে। হ্যাঁ কারণ অসুবিধা হইতেছে, আমার কোনো জায়গার ব্যবস্থা নাই। আমার ঘর বাড়ি ভাঙার কি দিছে, 2 দিন 1 সপ্তাহের ভিতরে ঘর বাড়ি ভাঙিয়ে না, আমার টাকা পয়সা দেয় না, কিছু না। ছোটো বাচ্চা নেই, কোন জায়গায় থাকি না থাকি, খাওয়া দাওয়া নেই, কিছু নাই। আর খালি কোনো মানুষ টাকা দেয় না, ব্যবস্থা দেয় না, আমার খাস মাটি দেয় না, কিছু দেয় না। তোমরা ঘর বাড়ি নিয়ে তোমরা কি করবো, আমি তো কেরম গাড়ি দিয়ে ঠিকানা নেই, কোনো ঠিকানা নেই, তা আমার কেরম গাড়ি দিয়ে ঘর বাড়ি কোনো ভাঙিয়ে দিব। কেইমাহমানৰ পূৰ্বে ধুবুৰী মেডিকেলৰ আধাৰশিলা স্থাপন কৰিবলৈ যেতিয়া স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈছিল, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যিসকল লোকক উচ্ছেদ কৰা হ'ব তেওঁলোকক অতি শীঘ্ৰে ক্ষতিপূৰণ দিয়া হ'ব, কিন্তু কাৰ্যত সেয়া নহ'ল। হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল পুনৰ ৰাইজক মনত পেলাই দিব ওলাইছোঁ। পইচা 2 তাৰিখে পাই যাব, 3 তাৰিখে উঠি দিব। হা 2 দিনত উঠিব লাগিব। আরে চাকরি বাকরি পরে লাগে তো মদত করো, না হলে কিছু পাবে না পরে। কালকে পরশু দিন বাবা টিভিতে বন্ধ করা, কাল 1 তারিখের আগে টাকাটা পায়ে যাবে, তারপরে 2 দিনের মধ্যে চলে যাও, তাহলে তোমার নামটা লিখা যাবে পরে সুবিধার জন্য। 45 দিন 1 মাস লাগলে পরে কিছু পাবে না। আর অন্য জায়গা তুমি ভাড়া ঘর, আর ওইটা তো তুমিও জানো কি মাটিটা যাবে, মাটিটার জন্য টাকা পয়সা পাবে, তুমি ভাড়া ঘর নিয়ে নেও, চলে যাও খাস মাটিতে। আরে চলে যাও না, আমি বলে দিলাম, তোমরা পাটে নেও, যাও তোমরা ঘরটোর পাটে নেও, ওখানে ও করো, তোমরা কাল পরশু টাকা পয়সা পাওয়ার পরে ওই ঘরটা উঠায় নাও। খাস মাটি ভাড়া ঘরে যাও, তাহলে পরে চাকরি বাকরি হবে, না হলে খাস মাটিতে থাকবে, কিছু পাবে না। ওইটাই জন্য, না হলে ওই আমার মুখটা দেখে থাকে যাবে, কিছু পাবে না। তোমরা শুনেন, তোমরা তো নাম থাকবে, লিস্ট নাম হয়ে যাবে, তাহলে 2 বছরের মধ্যে কলেজ হয়ে যাবে, কিছু একটা সুবিধা থাকবে। আর ধুবড়ি টাউনে কিছু একটা জায়গা নিয়ে চলে যাও, তারপরে ডিসি তোমরা খাস মাটি কিছু একটা করে দিব। হ্যাঁ ঠিক আছে, ওই আমি থাকবে না, সুইপার হবে, কিছু হবে, কতটা কাম আছে, খালি তোমরা আমাকে জায়গাটা উইদিন 7 দিনের মধ্যে দিয়ে দাও। আর না হলে ওইগুলা যাব, টাকা পয়সা ওর জন্যই পাবে, না হলে টাকা পয়সা কে ধান খেতেও তো হিসাব হয়েছে টাকা পয়সা। বৰপেটা জিলাত ক্ৰমাৎ AIUDF নিঃশেষ হৈ পৰিছে নেকি? এই প্ৰশ্ন আমি এইবাবেই কৰিছোঁ যে এই ভিডিঅ'টো চোৱাৰ পিছত আপুনিও অনুৰূপ প্ৰশ্ন কৰিবলৈ বাধ্য হ'ব। AIUDFৰ জনিয়াস্থিত কাৰ্যালয় এইটো। কলগেছিয়াত অৱস্থিত AIUDFৰ এই কাৰ্যালয়টোলৈ মন কৰক। এতিয়া এই কাৰ্যালয়টো পৰিণত হৈছে ফল মূলৰ দোকানলৈ। জনিয়াৰ পৰা কংগ্ৰেছ পাৰ্টি বিজয়ী হৈ অহাৰ পিছত সমষ্টিটোত AIUDFৰ স্থিতি ইমানেই দুৰ্বল হৈ পৰিছে যে এতিয়া কাৰ্যালয়টো হৈ পৰিছে ফলৰ দোকান।
এতিয়া জনীয়া সমষ্টিত বুলি কথা নাই, গোটেই অসমখনত UDF তাৰমানে নাইকিয়া বুলিয়ে ক'ব পাৰি। বিশেষকৈ জনীয়া সমষ্টিৰ মানুহবিলাকে বুজি পাইছে যে এই UDF দলটোৱে আমাৰ মাইনৰিটি মানুহবিলাকৰ তাৰমানে যিখিনি ক্ষতি কৰিছে ৰাজহাৰটো ভাঙি পেলাইছে। প্ৰত্যেক মানুহে বুজি পাইছে যে UDF কৰি আৰু লাভ নাই। সেইকাৰণে জনীয়া সমষ্টিৰ কলগাছি স্থিত যিটো UDFৰ অফিচ সেইটো ফলৰ দোকানত পৰিণত হৈছে আৰু লাহে লাহে UDFটো নাইকিয়া হৈ যাব। এতিয়া যিখিনি আছে অলপ বিজেপিৰ ছত্ৰছায়াত জীয়াই আছে। UDFৰ যিবিলাক কৰ্মী আছে তেওঁলোকে এতিয়া UDF এৰি দিছে, তাৰমানে UDF আমাৰ জনীয়া সমষ্টিত নাই। এতিয়া আমাৰ জনীয়া সমষ্টিৰ প্ৰত্যেকটো মানুহে জানে যে UDFে সাম্প্ৰদায়িক ৰাজনীতি কৰে আৰু এই সাম্প্ৰদায়িক ৰাজনীতি আমাৰ কলগাছিয়াত বা অসমত নচলে। আল্টিমেটলি জনীয়া সমষ্টিত একদম নাইকিয়া হৈছে। আমাৰ এক্সামৰ খালেক ছাৰে কৈছিল যে বিজেপি মুক্ত অসম কৰিবলৈ হ'লে UDF মুক্ত হ'ব লাগে, গতিকে আমাৰ জনীয়া সমষ্টিত UDF মুক্ত হৈছে। সেইকাৰণে যিটো কলগাছিয়াত সিহঁতৰ মুখ্য কাৰ্যালয়ত আপোনাৰ ফলৰ দোকানত পৰিণত হৈছে। এতিয়া কাৰ্যালয় বুলি জনীয়া সমষ্টিত ক'তো নাই, UDFৰ কোনো কাৰ্যালয় নাই আৰু নাথাকিব ভৱিষ্যত। প্ৰাক্তন উদ্যোগ মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিজিত শইকীয়াৰ মৃত্যু হৈছে। দীৰ্ঘদিন ধৰি অসুস্থতাৰ মাজত থকা তেজপুৰৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰাক্তন মন্ত্ৰী বিজিত শইকীয়াই মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে। বুধবাৰে প্ৰাক্তন মন্ত্ৰীজনৰ শেষকৃত্য তেজপুৰত সম্পন্ন হয়। বিজিত শইকীয়াক শেষ শ্ৰদ্ধা জনাবলৈ বৃহৎ সংখ্যক অনুগামীৰ আগমন ঘটিছিল। সঁচাকৈ মৰ্মাহত হৈছোঁ। ৰাজনৈতিক হিচাপে অকল নহয়, সামাজিক হিচাপে এটা তেজপুৰখনক এটা বলিষ্ঠ পদক্ষেপৰে তেজপুৰক বলিষ্ঠ কৰাৰ যিহেতু এটা প্ৰয়াস আছিল আৰু তেখেতে সেই প্ৰয়াসক সদায় সৰগত কৰি তেজপুৰবাসীৰ সম্পূৰ্ণ উন্নয়নৰ ক্ষেত্ৰত নিজক নিয়োজিত কৰিছিল। ক্ৰীড়াবিদ হিচাপে তেজপুৰ জিলাক ক্ৰীড়া সন্থাৰ সভাপতি হিচাপেও জিলা ক্ৰীড়া সন্থাক যিখিনি তেখেতৰ সভাপতিত্বৰ কালত দি থৈ গ'ল তাক আমি কেতিয়াও ফোন কৰিব নোৱাৰোঁ আৰু তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেজপুৰ এজন সিংহ পুৰুষ, প্ৰবাদ পুৰুষ, এক জাতীয়তাবাদ সম্পূৰ্ণ হিচাপে নিজৰ পথ থকা এজন ব্যক্তিক আমি আজি তাৰিখত হেৰুৱাবলৈ পাই আমি বহু কিছু হেৰুৱালোঁ বুলি আমি উপলব্ধি কৰিছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰবীণ কংগ্ৰেছী আজি বিজিত শইকীয়া ডাঙৰীয়াৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ সাম্প্ৰতিক যুৱ কংগ্ৰেছৰ তৰফৰ পৰা। তেখেত এজন সুদক্ষ খেলুৱৈৰ লগতে এজন দক্ষ নেতা আছিল আমাৰ দলৰ। আজি তেখেতৰ বিয়োগত আমি সঁচাই মৰ্মাহত হৈছোঁ। এনেধৰণৰ নেতা আজি তেজপুৰত পাবলৈ টান। আজি তেখেতে যেনেধৰণে নেতৃত্ব প্ৰদান কৰি তেজপুৰখন আগুৱাই লৈ গৈছিল তেওঁৰ মন্ত্ৰিত্ব থকা অৱস্থাত আমি সকলো তেজপুৰবাসী ৰাইজে এইটো স্বীকাৰ কৰিব লাগিব। এইবাৰ আমি আপোনালোকলৈ আগবঢ়াইছোঁ ৰাজ্যখনৰ কেইটামান সংক্ষিপ্ত খবৰ। দুলীয়াজানত পথৰ কাষত ৰখাই থোৱা টেংকাৰৰ বিৰুদ্ধে ছাত্ৰ সংগঠনৰ প্ৰতিবাদ। অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত গহপুৰত বিভিন্ন জনগোষ্ঠীয় সমাহাৰে বিহু উদযাপন। গোসাইগাঁৱৰ পৰ্বতপুৰাত দুৰ্ঘটনাত পতিত স্বাস্থ্য বিভাগৰ এম্বুলেন্স, আহত 2জন। হোজাই জিলাৰ ৰংকাত ৰেলৰ খুন্দাত নিহত এজন ব্যৱসায়ী। মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পিছফালে দৰং জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান। ৰহাত অৱস্থিত একমাত্ৰ মীন মহাবিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উন্মোচন কৰিলে মন্ত্ৰী ৰাজেন গোহাঁই। কাছাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ 150 বছৰ পূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অভয়াপুৰীৰ লেংটি চিকাত দিন দুপৰতে এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাক লৈ উত্তেজনা। মহানগৰৰ সমীপৰ ৰাণীত থকা শগুন প্ৰজনন কেন্দ্ৰৰ পৰা 6টা শগুন মুকলি কৰি দিলে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই। ঢেকীয়াজুলিৰ ব্যস্ত পথত পুখুৰী সদৃশ গাঁতে জীয়াতু ভুগাইছে অঞ্চলবাসী। বাক্সা জিলাৰ ডুমুনি আৰক্ষীৰ হাতত ধৰা পৰিল কিশোৰীক ধৰ্ষণৰ অভিযুক্ত ৰাজীৱ আলী নামৰ ব্যৱসায়ীজন। ধীৰাজ দেউৰীক আঁতৰাই বৰপেটা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে শান্তনু শৰ্মাই। বিহালীৰ বজাৰে বজাৰে দিন দুপৰতে যোৱাৰ প্ৰয়োভৰে চিন্তিত কৰি তুলিছে অঞ্চলবাসীক। আৰক্ষীলৈ অভিযোগৰ তৰ্জনী।
গুৰুকাত হাতীৰ পৰা আজি ইমানতে আমি বিদায় ল'ব ওলাইছোঁ কিন্তু বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত দৰ্শকসকলক জ্ঞাতৰ্থে জনাওঁ যে আছাম টকছত 4G নামৰ এখন নতুন কমেডি চিৰিয়েল শীঘ্ৰে আহি আছে এই কমেডি চিৰিয়েলখনৰ প্ৰমো এবাৰ আপোনালোকক আগবঢ়াইছোঁ এই প্ৰমোৰে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ শুভৰাত্ৰি ধন্যবাদ Yes, 4G. Din rati nai, hokoru ke tu pipi nai, bukhar arote, thogi he jai. Oh sir, table tolat kya kumai ase? Tene koi ki sai ase? Tur size kiman? Size? Your size? মুঠতে মোক গাড়ী এখন লাগিবই অলপ লাহে লাহে কবা দাদা